তাৰপাছত সেই সমষ্টিকেইটাতো কাম কৰিব নোৱাৰা হৈ গ'লো যোৱা ৪৫ দিন ধৰি, কাৰণ কংগ্ৰেছ দলে আমাক ইমান দিন ওলমাই ৰাখিলে। এতিয়া যেতিয়া নিৰ্বাচন সম্পূৰ্ণ পালেহি, আজি অলপ পাছত ডেট ঘোষণা কৰিব, এতিয়ালৈকে তেওঁলোকে আমাক ওলমাই ৰাখিলে। যোৱা ৪৫ দিন আটাইতকৈ ক্ৰিটিকেল মুহূৰ্ত, এই সময়খিনিত তেওঁলোকে আমাক ওলমাই দিলে। সেইকাৰণে মই আৰু এতিয়া এলায়েন্সৰ কথা ক'ব নোখোজোঁ। এলায়েন্সে মোৰ চুলি পকাই দিলে, এলায়েন্সে মোৰ গৰম কৰি দিলে গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আৰু ৰকিবুল হুছেইনৰ আগ্ৰাসী মনোভাৱ দুটা সম্পৰ্কে আচলতে মোৰ আৰু এতিয়া কথা পাতিবলৈকে মন নাথাকে। কংগ্ৰেছে আমাক ঐতিহাসিক বিশ্বাসঘাতকতা 2021তো অকল 8খন চিটৰ কাৰণে বুজাবুজি হৈছিলে, তাৰপিছত ইলেকশ্যনৰ সময়ত লাঠ মাৰি দিলে। আৰু 2026তো এইবাৰ নিৰ্বাচনতো মাত্ৰ 15খন আসনৰ কাৰণে কথা বাৰ্তা হৈছিলে, তাৰে 13খন এৰি দিছিলে। এখন চিটক লৈ অলপ লাগি আছিলে, 13খনৰ ভিতৰতে ধিঙক লৈ তেওঁলোকে বন্ধুত্বমূলক দিছিলে। আমি কৈছিলোঁ এইটো আমাক ফুল দি দিয়ক। এতিয়া আকৌ কংগ্ৰেছে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনহঁতে কি কৰিছে, এতিয়া আমাক ধিংটোতো নিদিয়ে, আকৌ অতিৰিক্তভাৱে আমাৰ পৰা ৰঙানদী সমষ্টিটো কাঢ়ি লৈ গৈছে। আৰু অকল ৰঙানদী নহয়, লগতে নাওবৈচা, 1 মাহৰ আগতে আমাক দিয়া নাওবৈচা সমষ্টিটো আমাক নিদিওঁ বুলি ঘোষণা কৰিছে। গতিকে এইটো স্পষ্ট, মই ল'বলৈ পোৱাটো মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ কৃতিত্ববিলাকৰ ভিতৰত এটা। অসম মালাৰ অধীনত মই 122 কোটি টকাৰে আপোনাৰ 122 কোটি টকাৰে বিজি ৰোডটো আমাৰ টাউনৰ ষ্টেচন চাৰিআলিৰ পৰা সোণাৰীলৈকে বনাই আছোঁ, আৰু দিখৌমুখৰ পৰা নাজিৰালৈকে 102 কোটি টকাৰে মই সেই ৰাস্তাটো বনাই আছোঁ, বৰালিটো বনাই আছোঁ। গতিকে মই ভাবোঁ যে এই সময়খিনিত যোৱা 5টা বছৰত বিৰোধী পক্ষৰ এজন সক্ৰিয় বিধায়ক হিচাপে, সৰব বিধায়ক হিচাপে, মাত মতা বিধায়ক হিচাপে আৰু চৰকাৰৰ ওচৰত আপোচ নকৰা বিধায়ক হিচাপে মই 10ৰ পৰা 15টা অতি গুৰুত্বপূৰ্ণ প্ৰজেক্ট আনিবলৈ সক্ষম হৈছোঁ। কিন্তু চৰকাৰৰ পক্ষত থাকিও ওচৰৰ আমগুৰি বিধায়কজনে প্ৰদীপ হাজৰিকা ডাঙৰীয়ে এটাও প্ৰজেক্ট আনিবলৈ যোৱা 20 বছৰ সক্ষম হয়। যি সময়ত মই অসম চৰকাৰৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ ক্ৰিটিক, আটাইতকৈ ডাঙৰ সমালোচক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মই আটাইতকৈ ডাঙৰ শত্ৰু, তাৰ পাছতো অসম চৰকাৰৰ পৰা অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট, বটদ্ৰৱা দ্বিতীয় ডাঙৰ প্ৰজেক্ট ৰংঘৰ প্ৰকল্পটো আনিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মই আশা কৰোঁ যে শিৱসাগৰৰ ৰাইজে কথাবিলাক উপলব্ধি কৰিব, শিৱসাগৰক উন্নয়নৰ দিশত লৈ যাবলৈ চেষ্টা কৰিছোঁ, এফালৰ পৰা কাম কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ দিনত দিখৌ নদীৰ ওপৰত মই 2খনকৈ দলং সম্পূৰ্ণ কৰিছোঁ আৰু দিখৌৰ 20 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছোঁ। দৰিকা নদীৰ বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও সমুদায় আঁচনি গ্ৰহণ কৰিছোঁ আৰু 24 কোটি 80 লাখ টকাৰে এতিয়া আমাৰ দৰিকা নদীৰ প্ৰকল্পসমূহ আৰম্ভ হৈ গৈছে। মই আপোনালোক সকলোকে মই এই উন্নয়নৰ কথাখিনি ক'লোঁ। এতিয়া আপোনালোক